হে গাইজ কি খবৰ সবৰে আশা কৰোঁ ভালে আছে বোলে অসমৰ নাম্বাৰ 1 প্ৰাইভেট জব পৰ্টেললৈ সবকে স্বাগতম কৰিলোঁ আৰু আজি আমি কিছুমান ভাল প্ৰাইভেট জব ভেকেন্সি এয়াৰটেলৰ ভেকেন্সি আছে আৰু ভাল কোম্পানী অৰ্গেনাইজেশ্যনৰ ভেকেন্সি আছে এইবোৰ ডিসকাস কৰিম য'ত কোনো ফিজ দিব নালাগে কোনো কনসালটেন্সি নোযোৱাকৈ ঘৰত থাকি আৰামছে আবেদন এপ্লাই কৰিব পাৰিব সময় নষ্ট নকৰি ভিডিঅ' ষ্টাৰ্ট কৰিছোঁ সদায় খালি গুগলত আহি টাইপ কৰি দিলে আমাৰ চেনেলৰ নাম অসম জব ফ্ৰী নেটৱৰ্ক হেনক ৱেবছাইটটো আহি যাব য'ৰ পৰা মই সদায় আপোনাক চাকৰিবোৰ আপডেট দি থাকোঁ আপুনি নিজে ৱেবছাইটটো ভিজিট কৰি চাকৰিবোৰ চাব পাৰিব আৰু আবেদন কৰিব পাৰিব আজি এয়াৰটেলৰ ভেকেন্সি আহিছে ভালেমান লোকেশ্যনৰ ভেকেন্সি আহিছে নলবাৰী ডিমাপুৰ ডিব্ৰুগড় তো ভিডিঅ'টো সম্পূৰ্ণ চাব চেষ্টা কৰক যাতে বস্তুখিনি বুজি হয় নহ'লে বুজি নাপাব এনে এপ্লাই কৰি দিব পিছত কোম্পানী যদি ব্লক কৰি দিয়ে পিছত আৰু এপ্লাই কৰিব নোৱাৰিব সেইটো কাৰণে সম্পূৰ্ণ চাওক মই ভালদৰে বস্তুখিনি বুজাই দিম আপোনাক সেইমতে এপ্লাই কৰি যাওক ড্ৰিংকিং ৱাটাৰ MNC কোম্পানীত ভেকেন্সি চলি আছে যদি এপ্লাই কৰা এপ্লাই কৰিব পাৰে তাৰপিছত শ্বপিং মলৰ ভেকেন্সি চলি আছে অল আছাম প্ৰাইভেটত 2023-2024 চনৰ গ্ৰেড 3 গ্ৰেড 4 ITI পাছ টিচাৰ টেকনিচিয়ান সেলছমেন একাউণ্টেণ্ট যোনবোৰ হ'বলগীয়া ইণ্টাৰভিউ সেইবোৰ ভেকেন্সি চলি আছে বিছলাৰী কোম্পানী ভেকেন্সি জুৱেলাৰী শ্ব'ৰুমৰ চকলেট কোম্পানী ভেকেন্সি অল আছাম প্ৰাইভেট জব ভেকেন্সি ফ্ৰণ্ট অফিচ ডেলিভাৰী স্কুলৰ ভেকেন্সি চলি আছে বহুত ভেকেন্সি ডেইলি বেচিছত আহিয়ে থাকে সেইটো কাৰণে যদি ভিডিঅ'বোৰ ৰেগুলাৰ চাব চেষ্টা কৰে ৰেগুলাৰ পাই যায় আজি এয়াৰটেলৰ ভেকেন্সি আপোনালোকৰ আহিছে আৰু গুৱাহাটী নলবাৰী ডিমাপুৰ লামডিং শিলচৰ আইজল তাৰপিছত ডিব্ৰুগড় তিনচুকীয়া যোৰহাট শিৱসাগৰ ডুমডুমা আগৰতলা এয়াৰটেলৰ চাকৰি খালি HS পাছ কৰা হ'লে হ'ল বেছি কোৱালিফিকেশ্যন নালাগে ফ্ৰেছাৰ জব হয় চেলাৰী 15,000 মান পাব ইন হেণ্ড প্ৰথম ভেকেন্সি আপোনালোকৰ আহিছে এখন ৰেচিডেণ্টেল প্ৰাইমেৰী আৰু আপাৰ প্ৰাইমেৰী স্কুল অৰুণাচল প্ৰদেশ পাছিঘাট মেমৰ কাৰণে 3টা টিচাৰৰ ভেকেন্সি ফৰ ইংলিছ মেথছ আৰু ছ'চিয়েল সায়েন্স সাবজেক্টৰ কাৰণে চেলাৰী হ'ব 7,000 পাৰ মান্থ একমডেশ্যন মানে থাকাটো ফ্ৰী দিয়া হ'ব চেলাৰীটো ইনক্ৰিজ হ'ব উইথিন 3 মান্থ বেছড অন মেৰিটছ অলছো প্ৰাইভেট টিউশ্যন এভেইলেবল এজ ডিজাৰ্ট মিনিমাম কোৱালিফিকেশ্যন BA বা BSc পাছ কৰা হ'লে হ'ল কেণ্ডিডেটজন BEd DL যাৰ আছে প্ৰেফাৰেন্স দিও কেণ্ডিডেটজন ইংলিছ জানিব লাগিব হোৱাটছএপত নিজৰ ৰিজিউমিখন পঠাই দিব পাৰে 3 দিনৰ ভিতৰত সেইমতে পিছলৈ যদি ইণ্টাৰভিউ কাৰণে মাতে মই জনোৱা হ'ব ভেকেন্সি এলাইড কৰ্পোৰেশ্যনৰ ভেকেন্সি টেলিকলাৰ ভেকেন্সি কোৱালিফিকেশ্যনটো দিয়া নাই কিন্তু আমাৰ মতে HS বা গ্ৰেজুৱেট হ'লে এইটো চাকৰিৰ কাৰণে এলিজিবল হৈ যাব লোকেশ্যন গুৱাহাটী আসাম ইণ্টাৰেষ্টেড কেণ্ডিডেট আপোনালোকৰ ৰিজিউমিখন এইটো ইমেইল দি আছে 30 ডিচেম্বৰৰ ভিতৰত আবেদন কৰক তাৰপিছত যদি ইণ্টাৰভিউ কাৰণে মাতে আপোনালোকক জনোৱা হ'ব ভেকেন্সি ছ'চিয়েল সায়েন্স টিচাৰ ভেকেন্সি ৰিকুৱাৰ্ড ফৰ হায়াৰ ক্লাছ 4A স্কুল ইন লখৰা আৰু হায়াৰ ক্লাছৰ কাৰণে লখৰাত ভেকেন্সি আপোনালোকৰ আহিছে ইণ্টাৰেষ্টেড যদি হয় আপোনালোকৰ নিজৰ ৰিজিউমিখন এইটো ইমেইলত পঠাই দিব এইটো কন্টেক্ট নম্বৰত হোৱাটছএপ থাকিলে পঠাব পাৰে নহ'লে কন্টেক্ট কৰি প্ৰচিডিউৰখিনি আপোনাক বুজাই দিব সেইমতে আবেদন কৰিলে হ'ল কোৱালিফিকেশ্যন চাগে গ্ৰেজুৱেট বা পোষ্ট গ্ৰেজুৱেশ্যন হ'লে এইটো চাকৰিৰ কাৰণে এলিজিবল হৈ যাব ভেকেন্সি গ্লোবেল একাডেমি পাণবজাৰৰ ভেকেন্সি ৰিকুৱাৰ্ড এটা এক্সপিৰিয়েঞ্চ কম্পিউটাৰ ফেকাল্টি যাৰ নলেজ আছে MS অফিচ টেলি DTP ইণ্টাৰেষ্টেড কেণ্ডিডেটবোৰ আপোনাৰ ৰিজিউমিখন কেনেকৈ কি পঠাব কন্টেক্ট নম্বৰ দি আছে যোগাযোগ কৰি ল'ব পাৰে 30 ডিচেম্বৰৰ ভিতৰত ভেকেন্সি মেনেজাৰৰ কৰ্পৰেট সেলছৰ কাৰণে ফুড ইণ্ডাষ্ট্ৰীৰ কাৰণে মিনিমাম কোৱালিফিকেশ্যন গ্ৰেজুৱেট কৰা হ'ব লাগিব আৰু 2 to 3 ইয়াৰ্ছ এটা অভিজ্ঞতা হ'ব লাগিব কৰ্পৰেট সেলছত কাম কৰা লেংগুৱেজ প্ৰফিচিয়েঞ্চি ইংলিছ এছামিছ আৰু হিন্দী লেংগুৱেজ জানিব লাগিব চেলাৰী ফিক্স চেলাৰী পাব 17,000 প্লাছ ইনচেণ্টিভ পাব সো যোনে ইণ্টাৰেষ্টেড বা এলিজিবল হয় হোৱাটছএপত নিজৰ ৰিজিউমিখন পঠাই দিব পাৰে হোৱাটছএপ নম্বৰ দিয়া আছে 31 ডিচেম্বৰৰ ভিতৰত ভেকেন্সি আপোনালোকৰ আহিছে application along with biodata with relevant testimonial are invited from the intending candidate for the following post of OHS College of Pharmaceutical Science গোৱালপাৰাৰ পৰা আহিছে প্ৰিন্সিপালৰ কাৰণে M Pharma Master of Pharma plus 5 years of teaching experience PhD যাৰ আছে ডিজায়াৰেবল হ'ব আৰু 7টা লেকচাৰৰ ভেকেন্সিৰ কাৰণে B Pharma বা M Pharma আৰু 3 বছৰ অভিজ্ঞতা লাগিব ল্যাবৰেটৰী টেকনিচিয়ানৰ কাৰণে 2টা ভেকেন্সি কোৱালিফিকেশ্যন D Pharma ল্যাবৰেটৰী এছিষ্টেণ্টৰ কাৰণে 3টা কোৱালিফিকেশ্যন HS পাছ আৰু অফিচ এছিষ্টেণ্ট কাম একাউণ্টেণ্টৰ এটা ভেকেন্সি BCom আৰু কম্পিউটাৰ নলেজ জানিব লাগিব লাইব্ৰেৰীয়ানৰ এটা আছে D Pharma ডিপ্লোমা লাইব্ৰেৰী সায়েন্স বা বেচেলৰ লাইব্ৰেৰী সায়েন্স আৰু লাইব্ৰেৰী এছিষ্টেণ্টৰ এটা আছে এনি গ্ৰেজুৱেট হ'লে আবেদন কৰিব পাৰিব সো যোনে ইণ্টাৰেষ্টেড নিজৰ ৰিজিউমিখন আপোনালোকৰ OHS একাডেমি সেক্ৰেটাৰী জমা দিব পাৰে নৰাপাৰা গোৱালপাৰা আৰু উইথিন 7 ডেজৰ ভিতৰত বা ইমেইলতো পঠাই দিব পাৰে ইমেইল আইডি যিহেতু দিয়া আছে
নেক্সট ভেকেঞ্চি আপোনালোকৰ আহিছে ডিষ্ট্ৰিক্ট চেলছ মেনেজাৰ স্পাইচ মানি কোম্পানীৰ পৰা গোলাঘাটৰ ভেকেঞ্চি এইটো এটা ভেকেঞ্চি আছে এক্সপিৰিয়েঞ্চ 1 to 3 ইয়াৰ্ছ মিনিমাম এটা অভিজ্ঞতা হ'ব লাগিব ৰেছপন্সিবল ৰলখিনি পঢ়ি ল'ব পৰা অনবৰ্ডিং ডিষ্ট্ৰিবিউটাৰ্ছ অনবৰ্ডিং ৰিটেইলাৰ চেলছ অফ বেংকিং প্ৰডাক্ট ফৰ দ্য ৰিজন মাৰ্চেণ্ট কাৰেণ্ট একাউণ্ট ছেভিং একাউণ্ট ডিভাইচ ATM বায়োমেট্ৰিক ইণ্টাৰেষ্টেড কিন্দিব আপোনালোকৰ ৰিজিউমিখন এইটো ইমেইল আইডি দিয়া আছে 31 ডিচেম্বৰৰ ভিতৰত আবেদন কৰক তাৰপিছত যদি ইণ্টাৰভিউ কাৰণে মাথা আপোনালোকক জনোৱা হ'ব নেক্সট ভেকেঞ্চি আপোনালোকৰ আহিছে গোলাঘাটৰ ভেকেঞ্চি SCM লিডৰ ভেকেঞ্চি আৰু এইটোৰ কাৰণে আপোনালোকৰ কেণ্ডিডেটজন এইখিনি চাই ল'ব পাৰে যোনে ইণ্টাৰেষ্টেড হয় আৰু SAP নলেজ ইজ এছেঞ্চিয়েল মানে মেণ্ডেটৰী বা কম্পালচৰি হয় আৰু কেণ্ডিডেটজন আপোনালোকৰ 2 বছৰ বা 5 বছৰ এটা অভিজ্ঞতা হ'ব লাগিব আৰু কোৱালিফিকেশ্যন বা অৰ্হতা যদি জানিব খোজে এইটো কাৰণে গ্ৰেজুৱেট কৰা হ'ব লাগিব চ' যোনে ইণ্টাৰেষ্টেড হয় বা গোলাঘাটৰ ওচৰে পাজৰে থাকে সিহঁতক বেছি প্ৰেফাৰেঞ্চটো দিয়া হ'ব ইমেইল আইডি দিয়া আছে আৰু ইমেইলত যেতিয়া এপ্লাই কৰে কোনটো পোষ্টত আবেদন কৰিছে মেনশ্যন কৰি দিব একদম নাপাহৰিব 30 ডিচেম্বৰৰ ভিতৰত আবেদন কৰক তাৰপিছত যদি ইণ্টাৰভিউ কাৰণে মাতা আপোনাক জনোৱা হ'ব নেক্সট ভেকেঞ্চি হোটেল কলিয়া ভোমৰা আৰু ইণ্ডিয়ান এণ্ড চাইনিজ ফুড য'ত পায় আৰু ৰিচিপশ্যনিষ্টৰ কাৰণে এটা আছে গ্ৰেজুৱেট কৰা হ'ব লাগিব ৱেটাৰৰ কাৰণে দুটা HS পাছ ৱেট্ৰেছৰ কাৰণে 4টা HS পাছ ইণ্ডিয়ান কুক এইটোৰ কাৰণে চেফৰ নলেজ হ'ব লাগিব চাইনিজ কুক এইটোৰ চেফৰ নলেজ হ'ব লাগিব এক্সপিৰিয়েঞ্চ 2 বছৰ লাগিব ৰিকুৱাৰ্ড হু ৱৰ্ক এজ এ কুক ইন হোটেল কলিয়া ভোমৰা ভোজখোৱা চাপৰি তেজপুৰ নিয়াৰ BKC ডেইলি বজাৰ NS 715 আপোনালোকৰ নিজৰ বায়'ডাটাখন দুটা হোৱাটছএপ নম্বৰ দিয়া আছে আৰু যাক অৰিজিনেল কপিখন লাগে ক্লিক কৰিলে অৰিজিনেল কপিখনো পাই যাব সেইখনো পঢ়িলে আৰামছে আবেদন কৰি ল'ব পাৰিব আৰু কণ্টেক্ট নম্বৰ কেইটাত ফোন কৰি আপোনাক বস্তুখিনি ভালদৰে বুজাই দিব কিবা যদি আপোনালোকৰ ডাউট বা সুধিবলগীয়া আছে বা কিবা বুজি নোপোৱা যদি বস্তু আছে গোটেইখিনি ক্লিয়াৰ কৰি দিব চিন্তা কৰিব নালাগে নেক্সট ভেকেঞ্চি এয়াৰটেলৰ ভেকেঞ্চি ফিল্ড চেলছৰ কাৰণে লোকেশ্যনখিনি চাই লওক ভাল লোকেশ্যনৰ আহিছে গুৱাহাটী নলবাৰী ডিমাপুৰ লামডিং তাৰপিছত শিলচৰ আইজল এইটো বাহিৰৰ হয় কলা চিপ নামৰ আৰু ডিব্ৰুগড় তিনচুকীয়া আগৰতলা যোৰহাট শিৱসাগৰ ডুমডুমা পোষ্টৰ নাম হ'ল আপোনালোকৰ এক্সট্ৰিম ফিল্ড এক্সিকিউটিভ চেলছৰ কাৰণে ষ্টাৰ্টিং 12,500 টকাৰ পৰা হ'ব ডিপেণ্ডিং অন কাৰেণ্ট চেলাৰী এতিয়া কিমান চেলাৰী পাই আছে সেইটোৰ ওপৰতে নিৰ্ভৰ কৰিব আপোনালোকৰ প্ৰেজেণ্ট চেলাৰী কিমান পাব প্লাছ প্ৰভিডেণ্ট ফাণ্ড অৰ্থাৎ PF আৰু ESI গোটেইখিনি পাব হিউজ ইনচেণ্টিভ পাব যদি কামবোৰ ভালকৈ কৰে 60,000 লৈ আৰু জব ৰোলটো পঢ়ি ল'ব পাৰে ড'ৰ টু ড'ৰ চেলছ ভিজিট কাষ্টমাৰ হোম কাষ্টমাৰ প্ৰডাক্টটো বুজাব লাগিব এয়াৰটেলৰ কি নতুন প্ৰডাক্ট আহিছে এইবোৰ গোটেইখিনি বুজাব লাগিব কমপ্লিট দ্য চেলছ আৰু পাৰ্মানেণ্ট জব হয় এইটো এটা আৰু আপোনালোকৰ কোৱালিফিকেশ্যন খালি 12 পাছ মানে HS পাছ কৰা হ'লে হ'ল বেছি কোৱালিফিকেশ্যন বিচৰা নাই আৰু পেৰল হ'ব V5 গ্ল'বেল ছাৰ্ভিচ প্ৰাইভেট লিমিটেডৰ আণ্ডাৰত আৰু এটা কথা মনত ৰাখক এটা চাকৰিৰ কাৰণে 2 হুইলাৰ বাইক বা স্কুটি মেণ্ডেটৰী বা কম্পালচৰি হয় চ' যাৰ বাইক বা স্কুটি নাই সিহঁতে যাতে এনে এপ্লাই নকৰে বা টাইম পাছ নকৰে আপোনালোকৰ দুটা ইমেইল দি আছে এই দুটা ইমেইলতে নিজৰ ৰিজিউমিখন পঠাই দিব আৰু কোনটো পোষ্টত আবেদন কৰিছে এই পোষ্টৰ নামটো হেডিং এনেকৈ লিখি দিব এপ্লিকেশ্যন এপ্লাইড ফৰ দ্য পোষ্ট অফ লিখি দি পঠাই দিলে হ'ল আৰু সেইমতে পিছলৈ যদি ইণ্টাৰভিউ কাৰণে মাতে আপোনাক জনোৱা হ'ব আৰু এটা কথা মনত ৰাখক যাক অৰিজিনেল কপিখনটো লাগে ক্লিক কৰিলে পাই যাব 30 ডিচেম্বৰৰ ভিতৰত আবেদন কৰিব লাগিব আৰু কোনটো পোষ্ট আবেদন কৰাৰ লগতে কোনটো লোকেশ্যন যিহেতু বহুতটা লোকেশ্যন আছে এটা লোকেশ্যন মেনশ্যন কৰি দিব দুটা তিনিটা নিদিব এটা লোকেশ্যন মেনশ্যন কৰি দিলে আপোনালোকক যাক শ্বৰ্টলিষ্টেড কৰা হয় এনেকৈ মাতিব চবকে মাতা নহয় অনলি শ্বৰ্টলিষ্টেড কেণ্ডিডেটবোৰকে মাতা হ'ব চ' এনেকৈ ইণ্টাৰভিউ যদি ভাল হয় নিশ্চয় এয়াৰটেলত চাকৰি এটা পাই যাব চিন্তা কৰিব নালাগে আৰু ফ্ৰেণ্ড আজিলৈ মানে যদি ভিডিঅ'টো চাই ভাল লাগে ভিডিঅ' লাইক কৰি আপোনালোকৰ ফ্ৰেণ্ডৰ সৈতে বন্ধু বান্ধৱীৰ সৈতে ভিডিঅ'টো যদি শ্বেয়াৰৰ কাৰণে শ্বেয়াৰ কৰি দিব পাৰে তেতিয়া সিহঁতৰ এটা হেল্প হৈ যায় আজিলৈ মানে আগলৈ ভিডিঅ'বোৰ চাই থাকক আৰু কিবা যদি সুধিব আছে কমেণ্ট ছেকশ্যন ফেচবুক পেজত সুধিব পাৰে আৰু হোৱাটছএপ গ্ৰুপ টেলিগ্ৰাম গ্ৰুপ আৰু ফেচবুক গ্ৰুপ জইন হোৱা নাই যদি হ'ব পাৰে তাতে বেলেগ বহুত ভাল আপডেটবোৰ পাই থাকিব আজিলৈ মানে